Namaskar. Welcome to Sure Success. So dear students, again coming with a new poem for the student of class 9. আৰু আজি যোনটো কবিতা আমি আলোচনা কৰিবলৈ যাম এটো লোক কথাৰ ওপৰত ৰচিত। গতিকে তাহানিৰ পৰা লোক কথা আমি জানো ন যে তাহানিৰ পৰা আমি শুনি আহিছো সকলোৰে মুখে মুখে চলি আহিছে কতো লিখিতভাৱে নাই ইয়াৰ সত্যতা প্ৰমাণ কৰিবলৈ গলে নাজানো ই সঁচা ওলাব নে মিছা ওলাব হে তেনে এক লোক কথাৰ ওপৰত আধাৰিত তোমালোকৰ আজিৰ এই কবিতাটো। So the name of the poem is A Legend of the Northland. Legend আমি জানো লোক কথা legend It's by Phoebe Carey. So আমি যদি কবি গৰাকীৰ বিষয়ে দুটা লাইন জানিব বিচাৰো she was born on 1824 আৰু তেওঁৰ 1871 ত তেওঁৰ মৃত্যু হৈছিল আৰু Phoebe Carey আৰু তেখেতৰ সিস্টাৰ দুই গৰাকী খুব ভাল আমেৰিকান পোয়েট আছিল। Okay, so now let's start the poem. Yes, কবিতাটো আৰম্ভ কৰাৰ আগতে কম তোমালোকে যদি চোৱা দেখিবা there are 16 stanzas in total. 16টা stanza এটা এটাকৈ পঢ়ি আলোচনা কৰাটো মোৰ কোনো আপত্তি নাই ভিডিওটো ডাঙৰ হ'ব আৰু লম্বা হলে ভিডিও তোমালোকে চাবলৈ আমনি পোৱা মই জানো আধা চাবা আৰু আধা নাচাবা বুজিয়ে নাপাবা গতিকে মই তোমালোকক এই গুটেই কবিতাটো এটা সাধু আকাৰত ইয়াত কিনো আছে এক সাধু এক কাহিনী আকাৰত তোমালোকক বুজাব বিচাৰিছো আৰু আৰম্ভণিতে কওঁ যে এটা বেলাড হয় বেলাড মিন্স বেলাড হেবোৰক কোৱা হয় যোনবোৰ কবিতা আমি সুৰতি গাব পৰা যায় ঠিক আছে আৰু ইয়াত সেই লোক কথাৰে ৰচিত কিছুমান কাহিনী ইয়াৰ মাজেৰে সমাজৰ আগলৈ আগবঢ়াই দিয়া হয় যত একোটা মেসেজ একোটা মৰেল লেসন সোমাই থাকে গতিকে A Legend of the Northland এই কবিতাটোৰ মাজেৰেও আমাক কবিয়ে কিবা এটা মৰেল লেসন এটা আমাক মেসেজ দিব বিচাৰিছে গতিকে মই যেতিয়া তোমালোকক বুজাম তোমালোকে বুজিব পাৰিবা আৰু কবিতাৰ শেষলৈ আমি গম পাম যে আসলতে কিনো বুজাব বিচাৰিছে এই লোক কথাৰ জৰিয়তে কবি আমাক কিনো দিব বিচাৰিছে আমি গম পাম গতিকে মই কৈছো stanza by stanza I am not going to explain it as a story মই তোমালোকৰ আগত এটো ৰাখিম আৰু তোমালোকে এটা সাধু হিচাপে বুজি লোৱা আমি প্ৰতিটো কথা বুজিব লাগে নহয় জানো যদি নিজৰ বুধগম্যলে আহি গল তেনেহলে মানে ইটস ওকে যিকোনো কথা কোনোবাই সোধক কৰবাত লিখিব লাগে আমি পাৰিম গতিকে তোমালোকে বুজিবলৈ যত্ন কৰা যে কবিতাটোত আছেনো কি গতিকে কবিয়ে আমাক ক'ব বিচাৰিছে A Legend of the Northland কোৰ লোক কথা ক'ব বিচাৰিছে আমাক কোৰ কাহিনী ক'ব বিচাৰিছে নৰ্থলেণ্ডৰ গতিকে নৰ্থ আমি জানো উত্তৰ মেৰুৰ ফালে অকমান ঠাণ্ডা হয় হয়নে নহয় বৰফ পৰি থাকে গতিকে তাত ঠাণ্ডাৰ পৰিমাণটো বেছি আৰু সেই জায়গাটোৰ এটা কাহিনী আমাৰ আগত তুলি ধৰিছে কবিয়ে গতিকে কি কৈছে কবিতাটোত যে আমি যেতিয়াই পঢ়ি গৈ থাকিম তেতিয়া গম পাম যে নৰ্থলেণ্ডৰ এগৰাকী মাইকী মানুহ যোনে সেইণ্ট পিটাৰক খং উঠুৱাইছিল আৰু খং উঠোৱাৰ পৰিমাণ হিচাপে তেওঁ কি পাইছিল এই গুটেইবোৰ কথা কবিতাটোত আছে এটা ইন দ্য ভেৰি বিগিনিং সেইণ্ট পিটাৰটো কৈ দিলো হু ইজ সেইণ্ট পিটাৰ সেইণ্ট পিটাৰ হৈ গল ডিসাইপল অফ জিসাস খ্ৰাইষ্ট যীশু খ্ৰীষ্টৰ এজন শিষ্য আছিল সেইণ্ট পিটাৰ যোন পৃথিৱীত তেওঁ মানে যীশু খ্ৰীষ্টৰ এই বাণীবোৰ তেওঁৰ ধৰ্মীয় বাণীবোৰ ৰিলিজিয়াছ যোনবোৰ কথা এইবোৰ সকলোৰে আগত বিলাই গোটেই পৃথিৱী ভ্ৰমি ঘূৰি ফুৰিছিল সেইণ্ট পিটাৰ গতিকে বলা আৰম্ভ কৰো যে কৈছে যে বহুত দূৰ কোত নৰ্থলেণ্ডত বহুত দূৰত নৰ্থলেণ্ডত কি হৈছিল নৰ্থলেণ্ডত যে শীতকালৰ দিনবোৰ তাত খুবেই ছুটি হয় আৰু ৰাতিবোৰ বৰ দীঘল হয় আৰু ৰাতিবোৰ বেছি দীঘল হোৱাৰ বাবে তাত মানুহ মানে গোটেই ৰাতিটো শুই থাকিব নোৱাৰে কাৰণ ৰাতি বহুত বেছি দীঘল হয়
গতিকে কৈছে যে নৰ্থলেণ্ডত ঠাণ্ডা কালি দিনবোৰ খুবেই ছুটি হয় আৰু ৰাতিবোৰ দীঘল হয়, যাৰ ফলত তেওঁলোক শুই থাকিব নোৱাৰে। আৰু তাৰ মানুহবোৰে কি কৰে, বৰফ অঞ্চলত যে স্লেজ গাড়ী চলাই আমি সকলোৱে জানো, বলগা হৰিণৰ জৰিয়তে, নহয় জানো? গতিকে তাত কি কৰে, সেই স্লেজ গাড়ীবোৰত হৰিণবোৰ বান্ধে আৰু বান্ধি পেলাই তেওঁলোক য'লৈকে যাবলগীয়া হয় সেই স্লেজ গাড়ীৰ জৰিয়তে তেওঁলোক অহা যোৱা কৰে। আৰু সেই নৰ্থলেণ্ডৰ যোনবোৰ সৰু সৰু বাচ্চা, সৰু সৰু পোৱালীবোৰ, যোনবোৰ ল'ৰা ছোৱালীবোৰ, তেওঁলোকে কি কৰে, ঠাণ্ডা জেগাত অফক'ৰ্চ ফাৰী ক্লথছ পিন্ধা যায়, হয় নে নহয়, যে বহুত নুমাল নুমাল কাপোৰবোৰ পিন্ধা যায়। আৰু সেই কাপোৰৰ জৰিয়তে তেওঁলোককো দেখিবলৈ কেনেকুৱা লাগে, আমাৰ মেৰু অঞ্চলত ভালুক থাকে, আমি সকলোৱে জানো, ভালুক দেখিছো, হয় নে নহয়? গতিকে সেই সৰু সৰু পোৱালীবোৰো দেখিবলৈ কেনেকুৱা হয়, একোটা ভালুকৰ সৰু পোৱালীৰ দৰে দেখাত হয়, কবিয়ে কৈছে, কবিৰ মনৰ অনুভৱ। ভিডিঅ'টো চোৱাত আজি তোমালোকৰ অকণমান প্ৰব্লেম হ'ব পাৰে, একচুৱেলি ইটছ ৰেইনিং নাও, সেইকাৰণে শব্দৰ অকণমান ইছ্যু হ'ব পাৰে, কিন্তু শুনি নিশ্চয় পাবা, শুনিব নোৱাৰাকৈ অসুবিধা নহ'ব চাগে, আই থিংক। চ' এই নৰ্থলেণ্ডতে কবিয়ে শুনিছিল এটা আশ্চৰ্যজনক এটা কাহিনী শুনিছিল, আৰু কবিয়ে কৈছে যে though she was not believing the story, তেখেতে বিশ্বাস কৰা নাছিল সাধুটো, কিন্তু তথাপিতো কৈছে যে সাধুটোৱে যিটো এক মৰেল লেচন আমাক দি থৈ গৈছে, যিটো এটা মেছেজ আমাক দি থৈ গৈছে, এইটো কিন্তু আমি সকলোৱে জনাটো খুবেই প্ৰয়োজনীয়। আৰু সেই উদ্দেশ্যে কবিয়ে আমাৰ লগত সেই আশ্চৰ্যজনক সাধুটো, সেই ষ্টৰিটো শ্বেয়াৰ কৰিব বিচাৰিছে থ্ৰু দ্য পয়েম। গতিকে ব'লা আমি জানো যে সেই সাধুটোনো কি, তেওঁ কি এনেকুৱা কথা শুনিছিল। তাতে কৈছে যে এটা সময়ৰ কথা, যে চেইণ্ট পিটাৰ, যাৰ কথা মই অলৰেডি কৈ আহিছো তোমালোকক, ডিচাইপল অফ জিচাছ খ্ৰাইষ্ট। চ' যীশুৰ সেইজন ডিচাইপল কি কৰিছিল, পৃথিৱীত তেওঁ জেগাই জেগাই ঘূৰি ফুৰিছিল, ৰিলিজিয়াছ বাৰ্তাবোৰ তেওঁ বিলাই পেলাই, যীশুৰ বাণীবোৰ বিলাই তেওঁ ঘূৰি ফুৰিছিল। চ' এনেদৰে ঘূৰি থাকোঁতে তেওঁ কি হৈছিলে, এদিন হঠাতে আহি পেলাই তেওঁ এটা সৰু জুপুৰি ঘৰ এটা পালে, কটেজ এটা পালে, আৰু তাৰে দৰজাৰ সন্মুখত আহি তেওঁ ৰলহি। আৰু যিহেতু তেওঁ এক ধৰ্মীয় বাণী বিলাই ফুৰিছে, বিকজ অফ ডেট হি ৱাজ ইন ফাষ্ট, তেওঁ ব্ৰতত আছিলে। আৰু ঠিক প্ৰায় সেই দিনটো শেষ হওঁ হওঁ হৈছে, মানে ব্ৰত ভাঙিবৰ সময় আহি পাইছেহি, আৰু সেই মুহূৰ্ততে খুবেই ভোক লাগিছে তেখেতৰ, এণ্ড হি ৱাজ ফেইণ্ট, একদম উইক হৈ গৈছে, নাখাই নবৈ তেওঁ খোজকাঢ়ি কাঢ়ি ঘূৰি ফুৰিছে, গোটেইখন সেই নৰ্থলেণ্ডত ঘূৰি ফুৰিছে, বাৰ্তা বিলাই বিলাই কমপ্লিট উইক হৈ গৈছে। গতিকে তেওঁ সেই দৰ্জাখনৰ সন্মুখত আহি পেলাই দেখিছে যে এগৰাকী মাইকী মানুহে কি কৰিছে, মাইকী মানুহ এগৰাকীয়ে কেক বনাই আছে, কেক সেকি আছে, জুই ধৰিছে, জুইৰ কাষতে, মানে তাতে কেক বেটাৰ বনাইছে আৰু তাতে সেকি আছে, কেক বনাইছে। কেক দেখি পেলাই অলৰেডি চেইণ্ট পিটাৰৰ ভোক লাগি আছে, গতিকে তেওঁ মাইকী মানুহগৰাকীক অনুৰোধ জনাইছে কি মোক প্লিজ গিভ মি এ পিচ অফ দ্য কেক, মোক এটা টুকুৰা দিয়া সেই কেকটোৰ, কাৰণ মই খুবেই ভোকত আছো। যেতিয়া চেইণ্ট পিটাৰে খুজিলে যে কেক এটুকুৰ খুজিলে, কিন্তু যোনটো কেক বনাই ৰাখিছে এই মহিলাগৰাকীয়ে, তেওঁ সেই কেকটো দিব খোজা নাই। কিয়? কাৰণ তেওঁৰ চকুত সেই কেকটো আনক দিবৰ বাবে খুব ডাঙৰ দেখাইছে। বুজি পাইছানে? মানে যোনটো কেক তেওঁ বনাইছে, তেওঁৰ অনুভৱ হৈছে যে চেইণ্ট পিটাৰক ইয়াৰ পৰা এটুকুৰ দিব পৰা নাযাব। ৱাই? কাৰণ সেই কেকটুকুৰ ডাঙৰ হৈছে, তেওঁৰ মতে, মহিলাগৰাকীৰ মতে, যে এটুকুৰ ডাঙৰ, আচলতে মই বেলেগক যিহেতু দিবলগীয়া হ'ব, মই অকণমান সৰু কেক এটুকুৰহে দিব পাৰিম, তেওঁৰ মনৰ অনুভৱ। সেই উদ্দেশ্যে তেওঁ আকৌ কি কৰিছে, সেই কেকটো একাষৰীয়াকৈ থৈ পেলাই তেওঁ আকৌ অকণমান কেক বনোৱাৰ যিমানবোৰ ইনগ্ৰেডিয়েণ্টছ সেইবোৰ লৈছে, লৈ পেলাই আকৌ এটা নতুনকৈ এটা বেটাৰ এটা বনাইছে, ডো এটা বনাইছে। ডো উই ন যে আটাৰ ৰুটি বনালে যে আমাৰ মাহঁতে বনাই যে, তাৰ আগতে ৰুটিটো হোৱাৰ আগতে এটা ডাঙৰকৈ গোল এটা হয়নে নহয়, গোটেই আটাবোৰ পানীৰে এনেকৈ মিক্স কৰি, ডেট ইজ ডো। গতিকে সেই আকৌ কেকটো বনাবৰ কাৰণে আকৌ ডো এটা বনাইছে। তো ডো এটা বনাই পেলাই তাৰ পৰা অকণমান চিকুটি উলিয়াইছে, লৈছে, ৰুটি যেনেকৈ বনাই, আৰু যিমান পচিবল হয় সিমান মানে মেলি পেলাই তেওঁ কেকটো বনাবলৈ যত্ন কৰিছে, আৰু যিমান সৰুকৈ পাৰে সিমান সৰুকৈ টুকুৰাটো লৈছে, কাৰণ ডাঙৰ দিবলৈ মন নাই মানুহজনক। কিন্তু কেকটো সৰুকৈ বনাইছে, হয়, তেওঁ দিছে, জুইত দিছে, দি পেলাই যেতিয়া ওলোটাই দিছে, তেওঁ দেখিছে যে আকৌ ইট ইজ এজ লাৰ্জ এজ দ্য
আৰ্লিয়াৰ ওৱান আগৰটোৰ নিচিনাই দেখোন এইটো ডাঙৰ না এইটোও মই দিব নোৱাৰিম কাৰণ মইতো বিচাৰিছিলো এটা সৰু বনাম সৰুটো সেইণ্ট পিটাৰক দিম তেওঁ তেতিয়ালৈকে নাজানে কিন্তু দ্য পাৰ্চন কোন হয় সেই সন্ন্যাসীজননো কোন তেওঁ নাজানে এজন সাধাৰণ মানুহৰ দৰেই তেওঁ আহিছে আৰু সাধাৰণ মানুহৰ দৰেই এটুকুৰ কেক বিচাৰিছে ভোকত থাকিব নোৱাৰি আৰু মাইকী মানুহজনীয়ে মানে কি এতিয়া যোনটো কেক বনালে দিম বুলি সেইটো কিন্তু নাই তেওঁৰ মনৰ জোখাৰে হোৱা নাইকিয়া মানে ডাঙৰ হৈছে এতিয়াও সো তেওঁ আকৌ ভাবিলে নাই মই ডাঙৰ কেকটো কেনেকৈ দিব পাৰো এগেইন she kept it aside আকৌ একাখৰীয়াকৈ থৈ দিলে থৈ পেলাই যোনটো ডো আছিল সেইটোৰে আকৌ এটা যিমান পাৰি সৰুকৈ আকৌ এটা টুকুৰা লৈছে তাৰ পৰা টুকুৰা লৈ পেলাই যিমান পসিবল হয় সিমান ফ্ল্যাট কৈ হেতু ৰোল কৰিছে আৰু ৰোল কৰি পেলাই বেক কৰিবৰ কাৰণে যত্ন কৰিছে বেক কৰিছে হয় সে আকৌ একে আগৰ অৱস্থা যিমানেই সৰু বনাবলৈ যত্ন কৰিছে যিমানেই সৰু বনিছে কিয় তেওঁৰ চকুত কিন্তু এতিয়াও সেইটো সিমানেই ডাঙৰ মানে তেওঁৰ মনৰ ভিতৰত কি সোমাই আছে ফুল অফ গ্ৰীড একদম লোভ অকণমানো বস্তু কাকো নিদিয়াৰ মনৰ এক মানে হেপাহ মনত যে সব মই খাই পেলাম সব মুখ লাগিব মই কাকো নিদিও ঠিক তেনেকুৱা এক অনুভৱ যাৰ বাবে প্ৰতিটো সৰু বস্তু তেওঁৰ চকুত ডাঙৰ হৈ পৰিছে যেতিয়া অন্যক দিবলগীয়া হৈছে গতিকে 3 নম্বৰ বাৰ যোনটো বনাইছে সেইটো একে ডাঙৰ দেখিছে তেওঁ দিব নোৱাৰে এতিয়া মানে মনেৰে কোৱা নাই যে এটো দিব আকৌ পাৰিব তেওঁ না সেইটো তেওঁ দিব নোৱাৰে আৰু তেওঁ কৈছে মনতে তেওঁ ভাবিছে যে for she said for cakes that seem too small when I eat of them myself are yet too large to give away sosun তেওঁ কৈছে যে মই যেতিয়া কেকবোৰ লও নিজে খাবৰ কাৰণে মই খুবেই সৰু পাওঁ দেখোন ইয়াৰ সাইজটো আৰু যেতিয়া এটো বেলেগক দিবলগীয়া হয় ই দেখোন খুবেই ডাঙৰ হৈ যায় মানে ইয়াত কোনো এনেকুৱা কথা নহয় যে তোমাৰ হাতত আছে সৰু হৈ আছে বেলেগৰ হাতলৈ যাৱাৰ লগে লগে ডাঙৰ হৈ গল তেনেকুৱা কোনো মেজিক নাই ইয়াত সেইটো হৈ গল তোমাৰ মনৰ চকু যে তুমি তোমাৰ হাতত থাকিলে বস্তুটো তোমাৰ বাবে খুবেই কম কিন্তু সেই কম বস্তুটোৱে তুমি যেতিয়া অকমান বেলেগক দিবলগীয়া হৈছে সেইটো খুবেই ডাঙৰ হৈ পৰিছে মানে দিবলৈ মনত অকণমানো মন নাই যে তেওঁ অকমান ভুকাতুৰ হয় মানুহজন অকমান দিও না মন নাই খুবেই লোভী হয় সেই মানুহজনী লোভৰ বাবে প্ৰতিটো সৰু বস্তু যিমান হয় সৰু সৰুকৈ বনাবলৈ যত্ন কৰাৰ পিছতো তেওঁ এটা সৰু কেক বনাব পৰা নাই যোনটো তেওঁ সেইণ্ট পিটাৰক দিব পাৰে কাৰণ তেওঁৰ চকুত প্ৰতিটো কেকৰ টুকুৰাই ডাঙৰ ডাঙৰ হৈছে গতিকে এই যোনটো কাৰবাৰ হৈ আছে অলৰেডি বহুত ভুকত আছে আমি যদি ভুকত থাকো কিবা এটা খাবলৈ বিচাৰিছো মায়ে প্ৰতিটো কথাতে কিবা এটা কৰি আছে মানে খং এটা বেছিকে উঠি আহিব নাই সময়ত খাবলৈ পোৱা নাই সেই মানুহজন ঘুৰি পকি আহিছে ভুকত আছে ফাস্টিংত আছে তাৰ পিছতো অকমান কেক এটুকুৰ দিব পৰা নাই কে ইমানবোৰ ষ্টকত থকাৰ পিছতো তেওঁ এইবোৰ কি কৰে মানে মানুহক দিব নাই শেলফত থৈ দিছে নিজে খোৱাখিনি খাইছে বাকিখিনি শেলফত থৈ দিছে তথাপিতো দিয়া নাই এটুকুৰো দিয়া নাই কিয়া গতিকে খুব বেছি খং উঠিছে সেইণ্ট পিটাৰৰ মানুহজনীৰ সেই অৱস্থাটোক দেখি পেলাই আৰু কৈছে যে সেই ভুকাতুৰ মানুহজনৰ বাবে সেই মুহূৰ্তত প্ৰতিটো খোৱা বস্তু না কৰি থকা সেই মানুহগৰাকীৰ সেই লোভী স্বভাৱটো বহুত মানে যথেষ্ট আছিল সেই মানুহজনীক খং উঠাবৰ বাবে সেই মানুহজনক খং উঠাবৰ বাবে সৰি সেইণ্ট পিটাৰক খং উঠাবৰ বাবে গতিকে সেইণ্ট পিটাৰৰ খুব বেছিকৈ খং উঠিছে খঙত তেওঁ ক'ব নোৱাৰা হৈ গৈছে আৰু তেওঁ কি কৰিলে ক'ব নোৱাৰা হৈ তেওঁ ক'লে মানুহজনীক যে মই তোমাক এটা শাপ দিছো এটা অভিশাপ দিছো কি অভিশাপ দিছে যে তুমি বহুত সেলফিশ হয় তুমি বহুতেই স্বাৰ্থপৰ হয় তোমাৰ নাই কি তোমাক দিয়া নাই কি ভগৱানে টু ষ্টে ইউ হ্যাভ এ শেল্টাৰ তোমাক থাকিবলৈ এটা ঘৰ দিছে ইউ হ্যাভ এনাফ ফুড খাবৰ কাৰণে তোমাক এনাফ খানা দিছে এণ্ড যিহেতু তোমালোক নৰ্থলেণ্ডত আছা চাৰিওফালে ঠাণ্ডা so in order to get yourself warm you have fire also জুই আছে তোমাৰ লগত নিজকে উষ্ম কৰি ৰাখিবৰ বাবে ইমানখিনি পোৱাৰ পিছতো তুমি মোক অকণমান খাদ্য দিব পৰা নাই কিয়া তোমাৰ ভাগৰ পৰা তো তোমাতকে সেলফিশ আৰু কোনো নাই তুমি এক নম্বৰ স্বাৰ্থপৰ হয় আৰু তোমাৰ জীৱনলৈ এনেকুৱা দিন আহিব যে তুমি চৰাইৰ দৰে কি কৰিব লাগিব কৰবাৰ পৰা এটুকুৰকৈ পুটা কঢ়িয়াই আনি তুমি নিজৰ ঘৰ সাজিব লাগিব আৰু যত তুমি এনাফ ফুড নেপোৱা পৰ্যাপ্ত পৰিমাণৰ খানা বিচাৰি নাপাবা তুমি ঠিক তেনেকুৱা এক অৱস্থা হ'ব তোমাৰ
আৰু চৰাইৰ দৰে তুমি কি কৰিব লাগিব জোৰ তৰ পৰা কুটা কঢ়িয়াই আনি যেনে তেনে কৰি ঘৰ সাজি থাকিব লাগিব এই অভিশাপ দিয়াৰ লগে লগে যোনগৰাকী মানুহ আছিলে সেই মানুহগৰাকী এটা চিমনিৰ ভিতৰেদি সোমাই গ'ল চিমনি আমি জানো ন ধোঁৱা যে ওলাই যায় জুই জ্বলি থাকিলে ধোঁৱা ওলাই গৈ থাকে চিমনি সেই চিমনিৰ ভিতৰেদি সোমাই গৈ পেলাই কি হ'ল তেওঁ চিমনিৰ ওপৰেদি এটা চৰাই হৈ পেলাই ওলাই গৈছে এটা উড পিকাৰ হৈ পেলাই ওলাই গৈছে উড পিকাৰ আমি জানো কাঠৰুকা চৰাই কাঠৰুকা বুলিয়ে কয় নিশ্চয় গতিকে সেই কাঠৰুকা চৰাই এটা হৈ পেলাই কি সেই চিমনিৰ ভিতৰেদি গৈ পেলাই ওলাই গৈছে and she did not say a single word also এটা শব্দও কোৱা নহল মানুহগৰাকীয়ে ক'বলৈ নাপালে সেই অভিশাপ দিয়াৰ লগে লগে চিমনিৰ ভিতৰত সোমাই এটা চৰাই হৈ পেলাই ওলাই গৈছে উড পিকাৰ এটা কাঠৰুকা চৰাই হৈ পেলাই যাৰ মূৰত এটা ৰঙা এটা স্কাৰলেট কালাৰৰ ৰঙাতকে আৰু বেছি ডাৰ্ক হয় তেনেকুৱা কালাৰৰ এটা টুপি এটা আছে দেখিছেন নাই কাঠৰুকা চৰাই বহুত কম দেখিবলৈ খুবেই কম পোৱা যায় তেওঁ চাবা যে সেই কাঠৰুকা চৰাইৰ মূৰতে এটা স্কাৰলেট কালাৰৰ এটা ৰেডতকে অকমান ডাৰ্ক হয় তেনেকুৱা কালাৰৰ কিবা বস্তু এটা আছে আৰু সেইটো কি মানুহজনীয়ে পিন্ধি আছিলে ৰেড কালাৰৰ যোনটো টুপি সেই টুপিটো থাকি গ'ল সেই চৰাইটোৰ মূৰত বুজিছানে আৰু গোটেই গাৰ যিমানবোৰ অংশ আছিল কাপোৰ আছিল গোটেইবোৰ চিমনিৰ ভিতৰত সোমোৱাৰ লগে লগে পুৰি ছাই হৈ কয়লাৰ দৰে ক'লা হৈ গ'ল উড পিকাৰ চৰাইটো যদি তোমালোকে চোৱা গোটেই গাটো ক'লা মূৰত ৰঙাকৈ এটা টুপি এটাৰ নিচিনা আছে বুজি পাইছা গতিকে এই চৰাইটো কি হৈ গ'ল উড পিকাৰ মানুহগৰাকী উড পিকাৰ চৰাই হৈ পেলাই এতিয়া ক'ত থাকেগে সেই চৰাইজনী ক'ত থাকেগে গৈ পেলাই and every country school boy has seen her in the wood সেই কান্ট্ৰি সেই জেগাৰ প্ৰতিটো ল'ৰাই সেই উড পিকাৰ চৰাইটো দেখে ক'ত দেখে in the wood জংঘলৰ মাজত দেখে আৰু তাই কি কৰি থাকে আটাইতকৈ শুকান গছডালত এনেকৈ কাঠ ৰুকি তাৰ সেন্ট পিটাৰে আৰু এটা কথা কৈছিল যে তুমি চৰাই হ'ব লাগিব আৰু লগতে তুমি বৰিং কৰি থাকিব লাগিব বৰিং মিন্স আমি জানো যে গাঁত খানি পেলাই যে পানী উলিয়াই বৰিং শুনিছান নাই সেইটোৱে মানে দকৈ গাঁত খানিব লাগিব শুকান গছত আৰু সেই কান্ট্ৰি সাইডৰ ল'ৰাবোৰেও দেখে যে এই চৰাইজনীয়ে উড পিকাৰজনীয়ে কি কৰে সেই উডত ইন দ্য উড তাই কি কৰি থাকে শুকান গছবোৰত নিজৰ সেই ঠোঁটেৰে এনেকে টককৈ মাৰি পেলাই কি কৰি থাকে সেই কাঠত নিজৰ খোলা বনাই থাকিবৰ বাবে ঘৰ বনাই মানে ইমান ধুনীয়া এটা ঘৰ থকাৰ পিছতো মাইকী মানুহগৰাকীৰ নিজৰ লোভৰ বাবে এতিয়া শুকান গছৰ গাত উড পিকাৰ চৰাই হৈ তাত গাত খানি নিজৰ নেষ্ট বনাব লগা হৈছে নিজৰ ঘৰ বনাব লগা হৈছে গতিকে এটা ধুনীয়া লোককথাৰে ৰচিত এটা ধুনীয়া কবিতা নহয়নে যে সঁচাকৈ এক ধুনীয়া মৰেল লেচন এটা মেছেজ এটা আমাক দিব বিচাৰিছে যে তুমি লোভ যিমানেই কৰিবা সিমানেই তোমাৰ বিপদ চাপি আহিব তোমাৰ হাতত যিমানেই বস্তু নাথাকক কিয় এনে এক দিন আহিব যে তোমাৰ লোভে তোমাক নাঙত কৰিবও পাৰিব তোমাৰ হাতত একো নাথাকিব হ'ব পাৰা তুমি কোটিপতি কিন্তু যদি কাৰোবাক দিয়াৰ হেঁপাহ নাথাকে তেনেহ'লে সেই পইচা সেই সা সম্পত্তিৰ ধ্বংস হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নাই এই কবিতাটো লোককথা বুলি আমি অলৰেডি গম পাইছো আৰু ইয়াত দিয়া এই অভিশাপৰ কথা এই গোটেইবোৰ কথা যদি চাওঁ ইয়াৰ সত্যতা প্ৰমাণ কৰিবলৈ গ'লে সঁচা মিছা কি ওলাব আমি বুজি পাইছোৱেই নহয় জানো যে কোনোবাই সাপ দিলে কি হ'ব সাপ দিব পৰা যায় নাযায় এইবোৰ কথা আমি জানো কিন্তু এই সাধুটোৰ জৰিয়তে কবিতাটোৰ জৰিয়তে যিটো আমাক বুজাব বিচাৰিছে আমি সেইটো লক্ষ্য কৰাটো উচিত কবিতাৰ সত্যতা পিছত প্ৰমাণ কৰিম কিন্তু ই দিব কি বিচাৰিছে যে তোমাৰ লোভৰ বাবে তুমি জীৱনত যে এক ছেকেণ্ডত তোমাৰ থকা সকলো বস্তু হেৰুৱাই দিবা সেই কথাটো আমি মনত ৰখাটো ভাল আমাক লাগেতো বহুত লাগে আজি যদি 100 টকা আছে 1 টকাও নাথাকিলে আমাক 100 টকা লাগে 100 টকা পোৱাৰ পিছত আকৌ আমাক 1000 টকা লাগে মানে আমি যিমানেই নাপাওঁ কিয় তাতকৈ আমাৰ আশাটো সদায় বাঢ়ি গৈ থাকে আশা থাকিবই দেয়াৰ ইজ নো ডাউট দেয়াৰ কিন্তু কথা হৈ গ'ল তুমি নিডি পিপুলক কিমান হেল্প কৰিছা যে আৰ্তজনৰ ওচৰত প্ৰয়োজনীয় সময়ত থিয় দিছা নে নাই তেওঁলোকে তোমাৰ পৰা অকমান সহায়ৰ হাত বিচাৰিছে সেই মুহূৰ্তত সহায়ৰ হাতখন আগবঢ়াইছা নে তুমি পাৰি পেলাইও হাতখন কুচাই নিছা সেইটো কিন্তু ডাঙৰ কথা গতিকে এইটোৱে আছিল তোমালোকক দিয়া মেছেজটো থ্ৰু দ্য পয়েম
বিউটিফুল পয়েম আৰু আই থিংক তোমালোকে নিশ্চয় বুজি পালা যদিও ষ্টেঞ্জা পঢ়োৱাটো সম্ভৱ নহল যিহেতু এইটো বহুত দীঘল কবিতা কিন্তু মূলত এই কথাখিনিয়ে তোমালোকৰ এই কবিতাটোত আছে যদি প্ৰয়োজন হয় কুৱেশ্যন আনসাৰৰ কাৰণে মোক জনাবা মই তোমালোকক কুৱেশ্যন আনসাৰ ডিসকাস কৰি দিম জাস্ট কমেন্ট মি মোক জনাবা তোমালোকে থ্যাংক ইউ সো মাচ